আজি তথাপিও ফিৰনি বনালো ফিৰনিটো বনাই থাকোতে অঘটন হল মানে আসসালামু আলাইকুম কি খবৰ আপোনালোকৰ আশা কৰো আপোনালোক সকলো ভালে আছে আজি আকৌ নতুন এটা ভিডিঅ' লৈ আপোনালোকৰ মাজলৈ আহিছো যদিহে ভাল পায় লাইক কমেন্ট শেয়াৰ আৰু মোৰ চেনেলটো সাবস্ক্ৰাইব কৰি দিব যোৱাকালি মই ভিডিঅ' দিব নোৱাৰিলো কাৰণ যোৱাকালি মোৰ বহুত গা বেয়া আছিল জ্বৰ উঠিছিল তাতে একো মেডিচিনো খাব পৰা নাই কাৰণ ৰোজা ৰাখি আছো যেহেতু এই কাৰণে ভিডিঅ' একেবাৰে বনোৱা নহল আৰু ইফতাৰীৰ কাৰণে কিবা অলপ মই বনালো লগতে মানুহজনেও এনেকৈ সহায় কৰি দিলে আৰু তেনেকৈ কালি দিনটো পাৰ হল জ্বৰকে আজিও ভাল পোৱা নাই আজিও জ্বৰ উঠি আছে তথাপিও পাকঘৰলৈ যোৱা এতিয়া টাইম হল 3টাই বাজিব আৰু তাৰ কাৰণে যাও পাকঘৰত কি বনাও চাও যিমানখিনি পাৰো যদি আকৌ কালিৰ দৰে বেছি বেয়া লাগে তেতিয়াহলে আকৌ গুছি আহিম আৰু গুছি অহাৰ পিছত মানুহজনে বাৰু কৰিব তেওঁ যেহেতু বহুতখিনি সহায় কৰি দিয়ে আৰু এতিয়া গা বেয়া যেহেতু বলক তেতিয়াহলে মানে কথা কওঁতে অলপ অসুবিধা হৈ গৈছে একদম কাহ হৈ আছে আৰু গলত কিবা মানে লাগি থকাৰ আছে তেনেকুৱা হৈ থাকে এনেকুৱা হৈ গৈছে যেন হওক বাৰু বলক পাকঘৰত যাও বনাও কি হেতু দেখুৱাও ভয়েসটো এতিয়া দিব নোৱাৰিলাও মই পিছত ভয়েসটো দিম ৰেকৰ্ডটো কৰি লৈ ভিডিঅ'টো কাৰণ অসুবিধা লাগি থাকে গলছল ভাল লগা নাই একদম সেই কাৰণে আৰু বহুত কাহো হৈ আছে আৰু আপোনালোকক মানে মোৰ পাৰ্সেল কেইটামান আছে আহোতে কিমান কেইটা আছে চাওকচোন বাৰু এটা দুটা তিনটা চাৰিটা পাৰ্সেল এনেকৈ আছে মানে খোলাই হোৱা নাই ভাবি আছো আনবক্সিং ভিডিঅ' দিম বুলি কিন্তু খোলাৰ কাৰণে মানে সময় পোৱা নাই গা চা ভাল নাই তাতে মই কাপোৰ এযোৰো বনাইছিলো সেইযোৰো দেখুৱাম বুলি ভাবিছিলো কাপোৰযোৰো বাৰু কমপ্লিট হ'ল আৰু কাপোৰযোৰ এইযোৰ কমপ্লিট মানে সিম্পলকে বনাই থৈ দিছো এতিয়া আৰু এযোৰো দেখুৱা হোৱা নাই এখন হৈছে মেখেলাখন এখন হৈছে চাদৰখন গোটেইটো দেখুৱাম বাৰু পিন্ধি দেখুৱাও নে ডাইৰেক্ট দেখুৱাও সেইটো বাৰু আপোনালোকে দেখা পাব ভালকে দিব পৰা নাই একদম মানে এতিয়া কথা কৈছো গলচল শুকাই গৈছে তাৰ মানে এনেকুৱা হৈ আছে যেন হওক বলক পাকঘৰত যাও কি বনাও আৰু এতিয়া পাকঘৰত গলো আজি বৰ বিশেষ ভয়েস দি কথা পতা তেনেকে ব্লগটো আৰম্ভ কৰিব পৰা নাই কাৰণ মই পাকঘৰত যোৱাৰ সময়খিনিতে মটৰটোত পানী উঠোৱা যায় মানে মটৰেৰে পানী উঠোৱা যায় আৰু মটৰৰ সাউন্ডটো একদম বহুত বেছিকে ওলাই যাৰ কাৰণে কথা ক'ব নোৱাৰো আৰু সেই কাৰণে ভয়েসটো পিছতে দিছো আৰু যদিহে ভিডিঅ'টো চাই আপোনালোকে ভাল পায় তেতিয়াহলে কিবা যদি জানিব পাৰিছে বুলি ভাবে তেতিয়াহলে প্লিজ লাইক কমেন্ট শেয়াৰ আৰু মোৰ চেনেলটো সাবস্ক্ৰাইব কৰি দিবাৰ লগতে আপোনালোকে কমেন্টত জনাবচোন আৰু কি ৰেচিপি ভিডিঅ' লাগে বা কি বনাব পাৰো সেইটো আপোনালোকেও কেতিয়াবা মোক চ্যালেঞ্জ দিব পাৰে কিন্তু যে এইটো ভিডিঅ' এইটো ৰেচিপি বনাই দেখুৱাওক বুলি তেনেকুৱাকে তেতিয়া ময়ো ট্ৰাই কৰিব পাৰিম নহয় নে বাৰু যিয়ে নহওক বাৰু আজি ইফতাৰীৰ কাৰণে বনাইছো পাতলা পিঠা আৰু পাতলা পিঠাটো এইটো কণী চনি দিয়াটো এনে আমাৰ ইয়াতে এওঁলোকে ইমান নাখায় কিন্তু আমাৰ ঘৰত আগতে এনেকে খাইছিলো আৰু হেতুকে আমি খোলা চাপৰি পিঠা বুলি কৈছিলো আৰু ইয়াতে পাত মছলা দিছিলো পাত মছলা লগতে কণী দিও আৰু মিঠাতেল দিও তেনেকে ধুনিয়াকে গুড়িখিনি চাউলৰ গুড়িখিনি ধুনিয়াকে গুড়ি কৰি লও পিছে ঢেকিয়াত নাই মেচিন আছে মেচিনত আৰু খুন্দা নাই কাৰণে পেকেটৰে ইউজ কৰিছো পেকেটৰ যেহেতু আনি থোৱাই থাকে সেইকাৰণে পেকেটৰে চাউলৰ গুড়িখিনি ইউজ কৰিছো কিন্তু ঘৰত যেটো আমি ঢেকিত খুন্দু হেতুৰ নিচিনা পেকেটৰ গুড়িবিলাক একেবাৰে নহয় বহুত গুড়ি হয় পাউডাৰৰ নিচিনা হয় সেইকাৰণে ইমান ভালো নালাগে খাইও মই ইমান টেষ্ট নাপাও যেন হওক বাৰু যি আছে হেতুতে কাম চলাব লাগিব এফালে মই এইখিনি ধুনিয়াকে গুলি ললো আৰু গুলি লৈ কণী দিছো লোকেল কণী মানে লোকেল মুৰ্গীৰ কণী দিছো আৰু এইখিনি কণী দি এতিয়া আকৌ মই এটা স্পেশাল বস্তু বনাম মানে আপোনালোকক কিবা এটা দেখাব পাৰিলে মোৰ ভাল লাগে সেই কাৰণে বাদাম কিটা মই আগতে তিয়াই থোৱা নাই তিয়াই থলে একো প্ৰবলেম নাছিলে এতিয়া তিয়াই থোৱা নাই কাৰণে মই ধুনিয়াকে অকনমান 5 মিনিট মান অলপমান গৰম হ'ব দিছো হোৱাৰ লগে লগে বাকলিটো এনেকে এৰি গৈছে যদিহে আমি আগদিনাখনে তিয়াই থৈ দিও তেতিয়াহলে বাকলিটো এৰাবৰ কাৰণে বইল নিদিলেও হয় সিজিব নালাগে জাস্ট বাকলিটো এৰা সময়খিনিৰ কাৰণেহে গৰম দিছো তাৰ পিছত এইখিনি মিক্সিত গুড়ি কৰি লম আৰু এই অঘটনটো এতিয়াই হ'ব এতিয়া মানে আপোনালোকে চাওকচোন বাৰু কি হ'ল মোৰ তাৰ ইয়াতে ধুনিয়াকে দিয়ে আছিলো আগৰ মিক্সি এটাও আছিলে হেতু তেনেকুৱাকে কিবা বেয়া হৈছিল আকৌ এবাৰটো মানে এইটো সৰু হয় বাৰু যিয়ে নহওক কাম চলাই আছিল তেনেকে
তাৰপিছত ইয়াতে কি হ'ল, বাদামকেইটা দিলোঁ, গাখীৰ দিলোঁ, লগতে এইখিনি ধুনীয়াকৈ পিচি ল'লোঁ। পুৰা ফাইন পেষ্ট এটা বনাই লৈছোঁ আৰু এইখিনি বনাই লৈ লাষ্টত চাউলখিনি দিছিলোঁ। চাউলখিনিও মই তিয়াই থৈছিলোঁ প্ৰায় 2 ঘণ্টামান। এইখিনি চাউলখিনি তিয়াই থৈ 2 ঘণ্টাৰ পিছত মই উঠাই আনি বাদামখিনি আগতে পিচি ল'লোঁ, কাৰণ আজি বনাই আছোঁ ফিৰনি। ফিৰনিটো আপোনালোকে খাই কোনে কোনে ভাল পায় সেইটো কিন্তু কমেণ্টত জনাব দেই। আৰু চাউলখিনি ধুই ধুনীয়াকৈ পিচিবৰ কাৰণে ৰেডি কৰিছোঁ, লগতে গাখীৰো দিছোঁ। কিন্তু অঘটনটো এতিয়াই হ'ল। অঘটন মানে কি হ'ল আপোনালোকে চাওকচোন বাৰু। ভালকৈ পিচাই নাযায়, কিয় বা নাযায় মই হ'লে ভাবি পোৱা নাছিলোঁ। তাৰপিছতহে গম পালোঁ যে একদম ধোঁৱা ওলাই আছে মিক্সিটোতে। তাৰপিছত বন্ধই হৈ গ'ল। মই ভালকৈ চাউলখিনি গুড়ি কৰিবই নোৱাৰিলোঁ। ফিৰনিৰ কাৰণে অৱশ্যে গোটেই ফাইন পাউডাৰটো হ'বও নালাগে, তথাপিও অলপ কিন্তু হ'ব লাগে। কিন্তু মোৰ সেইখিনিও নহ'ল, মোৰ আধা সিজা, আধা মানে গুড়ি হ'ল, আধা নহ'লেই। তথাপিও আৰু আপোনালোকক কিবা এটা বনাই দেখুৱাম বুলি কৈছোঁ যিহেতু, মানে ভাবিছোঁ যিহেতু, সেইকাৰণে নবনোৱাকৈ থাকিবই নোৱাৰিলোঁ। আপোনালোকে যদিহে এই ফিৰনিটো বনাব বিচাৰে তেতিয়াহ'লে অলপমান মই যিমানখিনি গুড়ি কৰিছোঁ তাতকৈ অলপ ভালকৈ গুড়ি কৰিব। এতিয়া মই গাখীৰখিনি পাগি লৈছোঁ, পাগি লৈ তাতে যিখিনি বাদামৰ পেষ্ট বনাইছিলোঁ সেইখিনি দিছোঁ, লগতে কেশৰ। কেশৰটো মেইন ইম্পৰ্টেণ্ট বস্তু, কাৰণ কেশৰ আৰু বাদামৰ ফ্লেভাৰেৰে, মানে কেশৰ আৰু বাদামৰ ফ্লেভাৰেৰে আজি বনাইছোঁ ফিৰনিটো। আৰু যিসকল ফিৰনি লাভাৰ হয় তেওঁলোকে গম পাব কিন্তু দেই, বহুত টেষ্টি হয়, নহয়নে বাৰু। আৰু 2টা ইলাচিও গুড়ি কৰি দিছোঁ। গুড়ি কৰি মানে গুড়ি কৰিবতো নোৱাৰিলোৱে, কাৰণ মিক্সিটো বেয়া হৈ থাকিলে। সেইকাৰণে পটাতে অকণমান খুন্দি 2টা দি দিছোঁ। আৰু ইলাচিৰ চেণ্টটো কিন্তু বহুতেই ভাল লাগে, নহয়নে বাৰু। এইফালে কেশৰ আৰু গাখীৰ অকণমানো তিয়াই থৈ দিছিলোঁ, কাৰণ কালাৰটো আহিবৰ কাৰণে। যিসকলে ফিৰনি খাই ভাল পায় তেওঁলোকে নিশ্চয় জানে ফিৰনিৰ কালাৰটো প্ৰায় হালধীয়াই থাকে, নহয়নে বাৰু। যদি মানে কেশৰৰ বনাই আৰু তেতিয়া হালধীয়াই থাকে। সেইকাৰণে ময়ো অকণমান, মোৰ আকৌ ফুড কালাৰ দিলোঁ, কাৰণ আপোনালোকক দেখুৱাব লাগিব। আৰু নহ'লে যিসকলে নাজানে তেওঁলোকে আকৌ ভাবিব হালধীয়াহে আছিলে, এইটোনো কি হ'ল। কাৰণ মই বনাইছোঁ কেশৰৰ, সেইকাৰণে হালধীয়াটো লাগিবই। কাৰণে মই অকণমান কেকৰ বস্তুৰ মই যিটো ফুড কালাৰ ইউজ কৰোঁ হালধীয়া, সেইটোকে দিলোঁ। সেইটো একো কিন্তু মানে আপোনালোকক ক্ষতি নকৰে দেই, আৰু সেই কালাৰটো, ফুড কালাৰটো। তাৰপিছত ইয়াতে কালাৰটো দি দিলোঁ আৰু হালধীয়া হৈ গ'ল, লগতে চাউলখিনিও দি দিলোঁ। চাউলখিনি দেখিছেনে বাৰু, আৰু ইয়াতকৈ আৰু অলপমান পাউডাৰ হ'ব লাগিছিলে, মানে যিমানখিনি গুড়ি কৰিলোঁ মই তাতকৈ আৰু অলপ হ'ব লাগিছিলে। উপায় নাই, বেডলাক আৰু। কিবা এটা বনাম বুলি ভাবিছিলোঁ, সময় মূৰত আৰু সেইখিনি আৰু ক'ত কেনেকৈ কৰিম। এইফালে মোৰ ফিৰনিও প্ৰায় ৰেডি হ'ল, পূৰা একদম গোটা গোটা হৈ গৈছে। কিন্তু ইয়াতো এটা প্ৰব্লেম হ'ল। প্ৰব্লেম মানেটো হ'ল মই একদম সময় মূৰত বনাইছোঁ, ইফতাৰৰ টাইমত খাবই লাগিব, আৰু সেইফালে মোৰ 1 ঘণ্টাও নাই টাইম। সেইকাৰণে বেছি সময় ঠাণ্ডা হ'বই নোৱাৰিলে। যিসকলে ভাল পায় তেওঁলোকেহে জানে যে ফিৰনিটো ঠাণ্ডা হ'লে কিমান টেষ্টি লাগে। তথাপিও যিমানখিনি পাৰোঁ মই একদম আইচ বক্সতে ধুনীয়াকৈ ৰাখি দিম বুলি ভাবিছোঁ। আৰু এইফালে মই উলিয়াই ল'লোঁ, আৰু বাদাম অকণমানো দিছোঁ, কাৰণ বাদামটো মেইন বস্তু। সেইকাৰণে কেঁচাকৈ হ'লেও বাদামটো কাটি কাটি ধুনীয়াকৈ দিছোঁ। লগতে কেশৰটোও মেইন, কাৰণ কেশৰ আৰু বাদামে যিহেতু, সেইকাৰণে তাৰে আৰু অকণমান দিছোঁ। আৰু আপোনালোকে যদি এনেকৈ বনাই খাব বিচাৰে একদম ইজিলি বনাব পাৰে, কম বস্তু লাগে, লগতে একদম সোনকালে হৈ যায়। কিন্তু মোৰ নিচিনা ভুলটো নকৰিব, ভুল মানে একদম সময় মূৰত নবনাব, নহ'লে গৰমে গৰমে টেষ্টটো নাপাব। গৰমে গৰমে খালে মানে একদম ক্ষীৰৰ নিচিনা লাগিব। যিয়ে নহওক তথাপিও ঠাণ্ডা হ'ল, আৰু ক্ৰীমি দেখিছেনে কিমান ধুনীয়াকৈ হৈ গৈছে। আৰু এয়া হৈছে আমাৰ একদম মেইন ইফতাৰী হৈ গ'ল। গাটো যিহেতু বহুত বেয়া, সেইকাৰণে বহুত কিবা কিবি একো বনাব পৰা নাই আজি। তথাপিও ফিৰনি বনালোঁ। ফিৰনিটো বনাই থাকোঁতে অঘটন হ'ল, মানে মিক্সিটো বেয়া হৈ থাকিলে। আগৰ যিটো আছিলে ডাঙৰটো, সেইটোও এনেকৈ বেয়া হৈছিল, ভাল কৰিব যোৱা হোৱা নাই। আৰু এইটো সৰু আছিল, আৰু এইটোও তেনেকুৱাই হ'ল। কাম কৰি থাকোঁতে মানে ধোঁৱা ওলাই গৈছে, আপোনালোকক দেখাইছোঁ। আৰু সেইকাৰণে মই চাউলৰ গুড়িখিনি পূৰা পাৰফেক্ট গুড়ি কৰিব নোৱাৰিলোঁ। অলপমান মানে গুটি গুটি হৈ থাকিল, আৰু তথাপিও ঠিকে আছে, এনেও অলপ লাগে। কিন্তু ইয়াতকৈ আৰু অকণমান পিচিব লাগিছিলে, কিন্তু নহ'ল। যিয়ে নহওক আপোনালোকে যদি এনেকৈ ফিৰনি ঘৰতে বনাই খাব বিচাৰে তেতিয়াহ'লে মই যিমানখিনি গুড়ি কৰিছোঁ তাতকৈ আৰু অকণমান কৰিলেই হ'ল, আৰু তেতিয়া ধুনীয়াকৈ ঘৰতে বনাব পাৰিব। মই যেনেকুৱাকৈ ষ্টেপবিলাক ফ'ল' কৰিছোঁ আপোনালোকেও কৰিলে বনাই খাব পাৰিব। একো অপকাৰো নকৰে, যিহেতু বহুত ধুনীয়া লাগে, খায়ো ভাল লাগে। এটা মিঠা বস্তু, আৰু সদায় এটা বস্তুকে খাব ভাল নালাগে, কাৰণে মই যিকোনো বস্তুকে মানে অলপ অলপকৈ তেনেকৈ বনাই থাকোঁ, আৰু আপোনালোকৰ লগতো শ্বেয়াৰ কৰি থাকোঁ। আৰু যদিহে ভাল পায় লাইক, কমেণ্ট, শ্বেয়াৰ, আৰু মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব।